নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। এটা ভাল খবৰ বা কিছুমানৰ মতে বেয়া খবৰ আহিছে। 2 লাখ নিযুক্তিৰ নতুন বিজ্ঞাপন অহাত এতিয়া অকণমান পলম হ'ব পাৰে আৰু 2026ত কোনো ধৰণৰ নতুন বিজ্ঞাপন বা নিযুক্তিৰ সুৰুঙা আপোনালোকে দেখিবলৈকে নাপায়। কিন্তু ইয়াৰ মাজতে লুকাই আছে আমাৰ বাবে আটাইতকৈ ডাঙৰ এটা সুযোগ। যিহেতু 2026 চনত CM ছাৰে এটা নতুন সিদ্ধান্ত লৈছে যে যিমানবিলাক বৰ্তমান পোষ্টত চাকৰি কৰি আছে সেইবিলাকৰ মেক্সিমাম পোষ্টৰ প্ৰমোশ্যন দিয়া হ'ব আৰু প্ৰমোশ্যন দিয়াৰ লগে লগে নতুন খালী পদৰ সৃষ্টি হ'ব আৰু সেই খালী পদবিলাক লগ হৈ আমাৰ বাবে বা যিসকল বন্ধু বান্ধৱীয়ে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল সুযোগটো আহিব। ADRE হওক, অসম পুলিচ হওক, শিক্ষকৰ চাকৰি হওক, স্বাস্থ্য বিভাগতে হওক, ডাঙৰ ভেকেঞ্চি আহিব। তো যদি ADREত 2026ত এডভাৰটাইজমেণ্ট দিলেহেঁতেন হয়তো 10,000 বা 15,000 আহিল হয়। এতিয়া যিহেতু যথেষ্টখিনি পদোন্নতি কৰা হ'ব, তেনে ক্ষেত্ৰত পদৰ সংখ্যা যিটো বিজ্ঞাপনত আহিবলগীয়া পদৰ সংখ্যা 2 গুণ বা 3 গুণ বৃদ্ধি হ'ব পাৰে। 10,000 ঠাইত এতিয়া 20,000 বা 30,000 আপোনালোকে ADRE 3ত দেখিবলৈকে পাব। এই ক্ষেত্ৰত আপোনালোকে অধৈৰ্য হ'বলগীয়া একোৱেই নাই। এতিয়া আগষ্ট মাহটো সম্পূৰ্ণ শেষ হ'বই হৈছে। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাথো 4টা মাহ। এই 4টা মাহত আপোনালোকে ভালদৰে পঢ়িব পাৰিব। যদি কিবা ৰৈ গৈছিলে আপোনালোকৰ বুজি পোৱাত, মেথছে হওক, ৰিজনিঙে হওক, সেইবিলাক আপোনালোকে পুনৰ অধ্যয়ন কৰাৰ এটা যথেষ্ট ডাঙৰ সুযোগ পাব। তো যদি আমি জানুৱাৰী ফেব্ৰুৱাৰীত ADRE বা অসম পুলিচ বা শিক্ষকৰ এডভাৰটাইজমেণ্ট দেখিবলৈকে পাওঁ, তেনেহ'লে ইয়াৰ এক্সামবিলাক হয়তো জুলাই আগষ্ট তেনেকুৱা সময়ত হ'বগৈ। তো এই ক্ষেত্ৰত আপোনালোকৰ হাতত এটা সম্পূৰ্ণ এবছৰ আছে আগন্তুক এই নিযুক্তি পৰীক্ষাত বহিবৰ বাবে। তো ভালদৰে আপোনালোকে পঢ়ক। তো ইতিমধ্যে আমিও যথেষ্টখিনি অসমীয়া আৰু ইংৰাজী মাধ্যমৰ PDF প্ৰস্তুত কৰিছোঁ। ADRE, অসম পুলিচ, টেট সকলো এক্সামৰ বাবে আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা PDF কিনি ল'ব পাৰে। ৱেবছাইটত পে'মেণ্ট কৰাৰ অসুবিধা পালে আপোনালোকে আমাৰ হোৱাটছআপ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, হোৱাটছআপ কৰিও ল'ব পাৰে। তো ইয়াতে ডেছক্ৰিপশ্যনত লিংক দিছোঁ। ADREৰ বাবে এইবিলাক PDF আমি প্ৰস্তুত কৰিছোঁ। যথেষ্ট কম দামত পাব আপোনালোকে। 18,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত মাথো 130 টকা আৰু গ্ৰেড 4ৰ বাবে 12,000 প্ৰশ্ন উত্তৰ মাথো 95 টকা। তো যদি ইয়াতকৈও ডিছকাউণ্ট লাগে তেনেহ'লে আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু যদি আপোনালোকে প্ৰিমিয়াম লেভেলৰ ষ্টাডি মেটেৰিয়েল কিনিব বিচাৰে তেনেহ'লে 45,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ ইংৰাজী মাধ্যমত আছে মাথো 450 টকা। ইয়াতে যদি আপোনালোকে বিচাৰে 40% ডিছকাউণ্ট দিয়া হ'ব। হোৱাটছআপ কৰিব আপোনালোকে। আৰু অসমীয়া মাধ্যমৰ ল'লে ইয়াতে মুঠ 50,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত 599 হয়। সম্পূৰ্ণ 50% ডিছকাউণ্ট দিয়া হ'ব আপোনালোকে যদি হোৱাটছআপ কৰি এই PDFখনৰ বা এই PDF কোৰ্চটো কিনিব বিচাৰে আমাক মেছেজ কৰিব স্ক্ৰীনশ্বট দি। আৰু এতিয়া CM ছাৰৰ এই মেছেজটো আপোনালোকে চাব পাৰে। তো ইয়াতে CM ছাৰে বিশেষকৈ সকলোবিলাক ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটৰীলৈকে এই লেটাৰখন প্ৰেৰণ কৰিছে, য'ত কৈছে যে 15 দিনৰ ভিতৰত যিমানখিনি প্ৰমোশ্যনেল পোষ্ট আছে, যিখিনি প্ৰমোশ্যন বৰ্তমানলৈকে হোৱা নাই সেইখিনি আগুৱাই নিব দিছে আৰু সোনকালে প্ৰমোশ্যন দি দিব দিছে। তো তেনে ক্ষেত্ৰত যথেষ্ট খৰতকীয়া হৈছে এই প্ৰমোশ্যনৰ কামটো আৰু ইয়াৰ লগে লগে ভেকেঞ্চি যথেষ্ট বাঢ়ি যাব। আৰু এই ক্ষেত্ৰত CM ছাৰে নিজে কি কৈছে সেইখিনি আপোনালোকে এতিয়া চাই লওক। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ। প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয় আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেই 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ।